নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, মোৰ নাম গোবিন্দ কম এষ্ট্ৰবাস্তু এক্সপাৰ্ট নিউমেৰলজিষ্ট। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত বাস্তুৰ সম্পৰ্কে, সংখ্যাতত্ত্বৰ সম্পৰ্কে, জ্যোতিষৰ সম্পৰ্কে, তাৰ লগতে আপোনালোকৰ বিভিন্ন সমস্যাৰ ভিডিঅ'সমূহ ইয়াত আপলোড কৰি থাকোঁ। গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। বন্ধুসকল, আজি মই আপোনালোকৰ লগত আপোনালোকৰ যিকোনো সম্পৰ্ক যদি কিবা কাৰণে সমস্যাৰ সৃষ্টি হৈছে, সেয়া পতি পত্নীৰ সম্পৰ্ক হওক, পিতৃ মাতৃৰ লগত সন্তানৰ সম্পৰ্ক হওক, বন্ধুত্বৰ সম্পৰ্ক হওক, প্ৰেমৰ সম্পৰ্ক হওক, আৰু সেই সম্পৰ্কটো যদি আপোনালোকে পুনৰ মধুৰ কৰিব খুজিছে, কিবা কাৰণে সেই সম্পৰ্কত ফাট মেলিছে, মাত বোল নোহোৱা হৈ গৈছে, নাম্বাৰ ব্লক কৰি দিয়া পৰ্যন্ত সমস্যা হৈছে, তেন্তে আপোনালোকে এই উপায়টো সহায় ল'ব পাৰে। বন্ধুসকল, এই উপায়টো সম্পূৰ্ণ এটা পৰীক্ষিত উপায়। গতিকে আপোনালোকে এই উপায়টো সম্পূৰ্ণ মনত বিশ্বাস ৰাখি, ঈশ্বৰৰ ওপৰত ভক্তি ৰাখি কৰিব। চাব, খুব কম দিনৰ ভিতৰতে ইয়াৰ শুভ পৰিণাম আপোনালোকে লাভ কৰিব। কি কৰিব লাগিব আপোনালোকে ভালকৈ শুনি লওক। বন্ধুসকল, এই উপায়টো আপোনালোকে আৰম্ভ কৰিব লাগিব কোনোবা এটা শনিবাৰৰ পৰা। শনিবাৰে আপোনালোকে এটা ঘিউৰ দীপক আপোনালোকে নিজৰ পূজা স্থানটো জ্বলাব পাৰে, বা নিজৰ যিটো ৰুম আছে, নিজৰ যিটো কক্ষ আছে, তাতো আপোনালোকে ৰাতিপুৱাৰ সময়ত ঘিউৰ প্ৰদীপ জ্বলায়, বা সন্ধিয়া সময়তো আপোনালোকে কৰিব পাৰে। ঘিউৰ প্ৰদীপ এটা জ্বলাই ল'ব, দীপক এটা জ্বলাই ল'ব। তাৰপিছতে যিজন ব্যক্তিৰ লগতে আপোনালোকৰ সম্পৰ্কটো পুনৰ মধুৰ হোৱাটো আপুনি বিচাৰিছে, সেই ব্যক্তিজনৰ চেহেৰাটো সম্পূৰ্ণ মনলৈ আনিবলৈ চেষ্টা কৰিব। মনলৈ আনি আপোনালোকে এই মন্ত্ৰটো 108 বাৰ জপ কৰিব। ৰাতিপুৱাও কৰিব পাৰে, সন্ধিয়াও কৰিব পাৰে, কিন্তু আপোনালোকে এই প্ৰয়োগটো সম্পূৰ্ণ পবিত্ৰ অৱস্থাত কৰিব। যিডোখৰ ঠাইত আপোনালোকে এই উপায়টো কৰে, সেই জেগাটো আগতীয়াকৈ চাফ চিকুণ কৰি ল'ব। তাৰপিছত আপোনালোকে এই উপায়টো কৰিব। পাৰিলে চাকিৰ লগতে ধূপ এডাল আপোনালোকে জ্বলাই ল'ব। মনত সেই ব্যক্তিজনৰ চেহেৰাটো মনলৈ আনি এই মন্ত্ৰটো আপোনালোকে 108 বাৰ জপ কৰিব। বন্ধুসকল, মন্ত্ৰটো হৈছে ওম নমো কামায় সৰ্বজন প্ৰিয়ায় সৰ্বজন সন্মোহনায় জ্বল জ্বল প্ৰজলয় প্ৰজলয় অমুকস্য হৃদয়ং মম বসং কুৰু কুৰু স্বাহা। ওম নমো কামায় সৰ্বজন প্ৰিয়ায় সৰ্বজন সন্মোহনায় জল জল প্ৰজলয় প্ৰজলয় অমুকং হৃদয়ং মম বসং কুৰু কুৰু স্বাহা। বন্ধুসকল, এই মন্ত্ৰটো আপোনালোকে প্ৰথমে মুখস্থ কৰি ল'ব। আৰু মুখস্থ কৰিবৰ কাৰণে আপোনালোকে শনি বা মংগল দুইটা বাৰৰ ভিতৰত কোনোবা এটা দিনত আপোনালোকে ভালকৈ মুখস্থ কৰি ল'ব। চাই কিন্তু এই মন্ত্ৰ প্ৰয়োগ কৰিলে আপুনি ইয়াৰ পৰা ভাল ফল নাপাব। মন্ত্ৰটো আগত মুখস্থ কৰি ল'ব। তাৰপিছত আপোনালোকে শনিবাৰৰ পৰা ইয়াক ষ্টাৰ্ট কৰিব। সন্ধিয়াৰ সময়ত বা ৰাতিপুৱাৰ সময়ত পবিত্ৰ স্থানত আপোনালোকে ঘিউৰ প্ৰদীপ এটা জ্বলাই ল'ব, তাৰ লগতে ধূপ এটা জ্বলাই ল'ব। তাৰপিছতে যাৰ লগতে সম্পৰ্কটো মধুৰ কৰিব খুজিছে, তেওঁৰ চেহেৰাটো মনলৈ আনিব। আনি লৈ এই মন্ত্ৰটো আপোনালোকে 108 বাৰ পাঠ কৰিব। সেই ব্যক্তিজনৰ লগত সম্পৰ্কটো মধুৰ কৰাৰ উদ্দেশ্য মনত লৈ সেই ব্যক্তিজনৰ চেহেৰাটো মনলৈ আনি, আৰু ইয়াত য'ত আমুকং লেখা আছে সেই স্থানতে সেই ব্যক্তিজনৰ সম্পূৰ্ণ নামটো ল'ব, উপাধিসহ। আৰু এই প্ৰক্ৰিয়াটো আপোনালোকে শনিবাৰৰ পৰা ষ্টাৰ্ট কৰিব, আৰু ইয়াক কণ্টিনিউ 45 দিন কৰি যাব। আৰু যদি কিবা কাৰণে আপোনালোকৰ মহিলাসকলৰ মাহেকীয়া হয়, তেন্তে সেই মাহেকীয়া হোৱা দিনকেইটা বাদ দি সম্পূৰ্ণ 45 দিন আপোনালোকে ইয়াক প্ৰয়োগ কৰিব। 45 দিনৰ ভিতৰতে আপোনালোকে ইয়াৰ সুফল লাভ কৰিব। হয়তো প্ৰত্যেকৰে এনাৰ্জি বা অ'ৰা একে নাথাকে, গতিকে কিছুমান ব্যক্তি সোনকালে ৰিজাল্ট লাভ কৰে, কিছুমান ব্যক্তিয়ে ৰিজাল্ট লাভ কৰাত অকণ দেৰি হয়। কিন্তু যদি আপোনালোকে সম্পূৰ্ণ ধ্যান দি, সম্পূৰ্ণ মনত বিশ্বাস ৰাখি, ঈশ্বৰৰ প্ৰতি আস্থা ৰাখি এই উপায়টো কৰে, তেন্তে চাব আপোনালোকৰ যিকোনো সম্পৰ্ক মধুৰ হ'ব। যিজন ব্যক্তিৰ লগত সম্পৰ্ক আপোনাৰ ভাগি গৈছে, সেই সম্পৰ্কটো পুনৰ মধুৰ হৈ উঠিব। সেই ব্যক্তিজনে আপোনাৰ লগত পুনৰ কণ্টেক্ট কৰিবলৈ চেষ্টা কৰিব। সম্পূৰ্ণ এটা পৰীক্ষিত উপায়, আপোনালোকে ইয়াক প্ৰয়োগ কৰিব। কেৱল আপোনালোকে এটা কথা মনত ৰাখিব যে এই প্ৰয়োগটো কৰা কেইদিন আপোনালোকে নিৰামিষ আহাৰ ভক্ষণ কৰিব, পবিত্ৰ অৱস্থাত থাকিব। আৰু যেতিয়া আপোনালোকে মন্ত্ৰ জপ কৰে, আপোনালোকে 108 বাৰ হিচাপ কৰি জপ কৰিব পাৰে। মালা সহায়তো আপোনালোকে জপ কৰিব পাৰে। ৰুদ্ৰাক্ষ মালা বা আপোনালোকে স্ফটিকৰ মালা, যিকোনো ধৰণৰ মালা ইয়াত ব্যৱহাৰ কৰিব পাৰে। আপোনালোকে সম্পূৰ্ণ ঈশ্বৰক ধ্যান কৰি এক জেগাত বহি লৈ, পবিত্ৰ স্থানত বহি পবিত্ৰ অৱস্থাত সম্পূৰ্ণ মনত ইণ্টেনশ্যন দি আপোনালোকে প্ৰয়োগটো যদি কৰে, এই প্ৰয়োগৰ সুফল খুব কম দিনৰ ভিতৰতে আপোনালোকে লাভ কৰিব। বন্ধুসকল, আশা কৰিছোঁ আজি আপোনালোকৰ যিকোনো সম্পৰ্ক মধুৰ কৰা এই চমৎকাৰী উপায়টো সম্পৰ্কে জানি ভাল লাগিলে। যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।